যিটো পৰিৱেশ আচলতে আমি কোনো কল্পনাও কৰিব নোৱাৰো। ঘৰৰ মুৰব্বীজন আচলতে নাথাকিলে বহুখিনি মানুহৰ অসুবিধাৰ সন্মুখীন হয়, বহুখিনি আচলতে সমস্যাৰ সৃষ্টি হয়। আৰু তেওঁবিলাকে এনেকুৱা ধৰণৰ এটা সমস্যাত যিহেতুকে ভুগি আছে, আপোনালোকে সকলোৱে সহায় কৰিব বুলি আশা ৰাখিলো। সকলোকে স্বাগতম জনাইছো আমাৰ এই খণ্ডটিলে। আজি মই উপস্থিত আছো ডিব্ৰুগড়ৰে এখনি গাঁও, বিনয়গতীয়া গাঁৱত। আৰু এই ঘৰখনৰ আচলতে বৰ দুখ লগা এটা পৰিৱেশ সৃষ্টি হৈ আছে, তাকে আজি আপোনালোকক জনাও। আৰু এওঁৰ মানুহজন আচলতে 9 তাৰিখে ঘৰৰ পৰা ওলাই যোৱা, তেওঁ দিল্লীলৈ বুলি ওলাই গৈছিলে আৰু আজিলৈকে তেওঁ কোনো কন্টেক্ট পোৱা নাই। সেয়েহে গোটেই কথাখিনি মই এওঁৰ পৰা আপোনালোকক জনাও। ঘৰৰ পৰা 9 তাৰিখে ওলাই গৈছিলে। 9 তাৰিখে ওলাই গৈছিলে। আৰু আপোনালোকৰ লগত লাষ্ট কন্টেক্ট কেতিয়ালৈকে হৈ আছিলে? লাষ্ট কন্টেক্ট আমাৰ 11 তাৰিখৰ পৰা মানে কন্টেক্টটো হোৱা নাই। 11 তাৰিখৰ পৰা। হয়। যিহেতুকে আৰু বেলেগ কোনোবা গৈছিলে নে অকল তেওঁৱে গৈছিলে? ৰাজু এই তাৰ ছোৱালীজনীক কামত লগাইছিলে এই দিল্লীত, সিহঁতে আনিবলৈ যাম বুলি লগ ধৰি নিছিলে। ৰাজু বৰা। আৰু তেওঁ আৰু এজন ব্যক্তিৰ লগত গৈছিলে, গোটেই গাঁৱৰে হয়। আৰু সেই মানুহজন যিহেতুকে লগত গৈছিলে, তেওঁ তাৰ পৰা সুকলমে উভতি আহিছে বুলি আমি ইতিমধ্যে ফোন কলৰ যোগেদি আমি গম পাইছো। কিন্তু এওঁৰ মানুহজন আচলতে কোনো কন্টেক্ট পোৱা নাই আৰু সেই ষ্টেচনৰ পৰাই মানুহজন নিৰুদ্দেশ হৈ আছে, নহয় জানো? তেওঁ তাত আচলতে সেই মানুহজনৰ লগত যিহেতুকে গৈছিলে, তেওঁ কন্টেক্ট কৰি আছিলে অলপ সময়লৈকে, কিন্তু দুদিনমানৰ মানে এদিন দুদিনৰ পাছত কন্টেক্ট খিনি আচলতে পোৱা নগল আৰু তেতিয়াই ঘৰলে মানে খবৰ দিলে। আৰু সেই মানুহজন আচলতে তেওঁ এতিয়া ইতিমধ্যে আহিয়ে আছে, কিন্তু পোৱাহি নাই। যিহেতুকে তেওঁ 9 তাৰিখৰ পৰা সন্ধানহীন হৈ আছে, সেইকাৰণে আপোনালোকে আৰক্ষীক খবৰ দিছিলে নেকি? লেপেটুটা থানাত আমাৰ এজাহাৰ দিয়া হৈছে। তেওঁবিলাকে কিবা হেৰি কৰিছে নে? এতিয়া তাক কন্টেক্ট কৰি ল'ম, তাৰ পাছতে ফোনত জনাম বুলি নাম্বাৰ চাম্বাৰ লৈ থৈছে। আৰু যিহেতুকে বিহুৰ বতৰ, বিহুৰ ছিজন হৈ আছে, সেইকাৰণে অলপ হয়তো পুলিচৰো অকমান ধৰক হেৰি হ'বও পাৰে বাৰু। তেওঁবিলাকে ধৰক কাম বিলাক কৰিছে, কিন্তু আমি আমাৰ যিখিনি আৰক্ষী বিষয়া আছে, তেওঁবিলাককো আমি যদি আপোনালোকে হয়তো এতিয়া গম পাইছেই, সেইকাৰণে আপোনালোকে আশা কৰিছো আপোনালোকে এই ঘৰৰ মানুহৰ আচলতে এই যিটো তেওঁবিলাকে সমস্যা হৈ আছে, আপোনালোকে কিবা নহয় কিবা এটা ৰাস্তা যাতে আপোনালোকে নাম্বাৰটো ক'ত লাষ্ট যিটো লোকেশ্যন, সেই লোকেশ্যনটো অন্তত এওঁবিলাকক যদি দি দিয়ে, তাৰো কিবা এটা আপোনালোকে এওঁবিলাকৰ সহায় হ'ব বুলি মই ভাবিছো। আৰু তেওঁ আচলতে কিবা তেওঁ অসুস্থ নেকি? অকমান আছে, মিৰ্গি টাইপৰ হয়, পৰি যায় মানে। নিৰুদ্দেশ হৈ যোৱাৰ পাছত তেওঁলোকে এতিয়া উভতি আহিছে, কিন্তু মানুহজনৰহে এতিয়ালৈকে খবৰ খাতি পোৱা নাই, খবৰ হয় খাতি নাই? পোৱা নাই। হয়। মানুহতো সুস্থ হৈ থকা হলেতো মোবাইল নাথাকিলেও যৰ পৰা হলেও মানে সি কাৰোবাৰ পৰা মানে লৈ হলেও ফোনটো কৰে, কিন্তু তাৰতো মনত থাকে না নাম্বাৰ ওচৰ চুবুৰীয়া চবৰি। সেইটো কাৰণে আমাৰ বেছি চিন্তা হৈছে, মানে তাৰতো সুস্থ আছে নে নাই সেইটোহে লাগে। আৰু মানে যোনেও দেখিলে মানে আমাক এই কন্টেক্ট নাম্বাৰত কন্টেক্ট কৰক বুলি আৰু আশা কৰিছো। যিহেতুকে তেওঁ এতিয়ালৈকে কন্টেক্ট পোৱা নাই আৰু মানুহজনৰ যিহেতুকে নাম্বাৰটো ফোন লগা নাই, সেইকাৰণে যদি কোনোবাই মই আপোনালোকক স্ক্ৰীনত ফটোখন দি দিম, এনেকুৱা এজন যদি ব্যক্তি আপোনালোকে যদি কোনোবা ষ্টেচনত, যিকোনো ষ্টেচনতে হয়তো তেওঁ হয়তো ট্ৰেইনত উঠি আহিবও পাৰে, মোবাইল চুইচ অফো হৈ যাব পাৰে, তাৰ পৰা ৰিটাৰ্ণ হৈছে নাই হোৱা আজিলৈকে এতিয়ালৈকে মুহূৰ্ত পোৱা নাই। সেইকাৰণে আপোনালোকক এটা ফোন নম্বৰ দিয়া হ'ব, যদি কোনোবা ষ্টেচনত যদি কোনোবা ব্যক্তিয়ে মানুহজনক দেখিছে, তেনেহলে আপোনালোকে এই ফোন নম্বৰটোত কন্টেক্ট কৰিব। যিহেতুকে ঘৰখনলৈ এজন ব্যক্তি নহালৈকে বহুতখিনি চিন্তা আৰু বহুতখিনি প্ৰশ্ন উত্থাপন হৈ থাকে। আৰু ওচৰ চুবুৰীয়া সকলো দেখিছে আপোনালোকে কিমান বিলাক মানুহ গোট খাই আছে। যিহেতুকে এতিয়া আজি 9 তাৰিখৰ পৰা আজি হৈ গলগে 16-17 তাৰিখলৈকে, আজিলৈকে তেওঁবিলাকে মানুহজনৰ কোনো যোগাযোগ কৰিব পৰা নাই। সেইকাৰণে আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকে কোনোবা এজনৰ নহয় কোনোবা এজন ব্যক্তিয়ে হয়তো দেখিব, বা কোনোবা এজন হয়তো এই ভিডিঅ'টো পাবগৈ, আৰু আপোনালোকে তেতিয়া এওঁবিলাকক বহুতখিনি আচলতে সহায়ৰ হাত আগবঢ়োৱা হ'ব। সেইকাৰণে আপোনালোকক বিশেষভাৱে বিনম্ৰ অনুৰোধ জনাইছো, যাতে আপোনালোকে ফোন নম্বৰটোত যদি কেনেবাকে আপুনি এইজন ব্যক্তিক দেখিছে, আপোনালোকে অতি সোনকালে ফোন কৰি এওঁবিলাকক ইমানখিনি সহায় কৰিব বুলি আমি আশা ৰাখিলো।